Hello everyone, welcome to Civil Quick Revision. আশা কৰিছো হৈ যোৱা APSC JEE Water Resource এক্সামটো সকলোৱে ভালদৰে দি আহিছে। কুৱেশ্যন খিনি দেখা গৈছে যে প্ৰায় ডাইৰেক্ট আৰু মডাৰেট লেভেলৰ কুৱেশ্যন দিছে যদি আমি প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যনছ লগত কম্পেয়াৰ কৰোঁ। চ' যিসকলে ভালদৰে প্ৰিপেয়াৰ কৰি আছিল নিশ্চয়কৈ ভাল হৈছে এক্সামটো। আমি ক'ব পাৰোঁ যে এইখন মডাৰেট লেভেলৰ কুৱেশ্যন আছিল বুলি। নেক্সট তোমালোকৰ 21 ছেপ্টেম্বৰত ফিচাৰী JEE এক্সাম আহি আছে আৰু লগতে এই দুটা নটিফিকেশ্যনো ওলাইছে ৰিচেণ্টলি। চ' যিসকলৰ এক্সামটো ভাল হোৱা নাছিল তেওঁলোকৰ কাৰণে এটা গল্ডেন অপৰচুনিটি পাইছা তোমালোকে। গতিকে যিখিনি সময় হাতত আছে তাৰে বেষ্ট ইউটিলাইজেশ্যন কৰা যাতে নেক্সট এক্সাম কেইটাত তোমালোকে ভাল স্ক'ৰ এটা কৰিব পাৰা। তোমালোকৰ ফিচাৰী JEE এক্সামটো আছে 21 ছেপ্টেম্বৰত। চ' আমি আজিৰ পৰা যদি চাওঁ তোমালোকৰ 18 to 19 days আছে এতিয়াও। গতিকে এই সময়খিনিও যথেষ্ট সময় আছে তোমালোকে এটা ভাল স্ক'ৰ কৰা। ত' যিমানখিনি পঢ়িছা নিজৰ ওপৰত সেইটো কনফিডেন্স ৰাখা যে তোমালোকে এনাফ পঢ়ি ল'লা। গতিকে সেইখিনি এতিয়া ৰিভিজন কৰা, যিমান পাৰা সিমান বাৰ ৰিভিজন কৰিবলৈ ট্ৰাই কৰা। ব্ৰাঞ্চ হওক বা GS হওক গোটেইখিনি ৰিভিজন কৰা যাতে সৰু সুৰা ভুলবোৰ নকৰা। যোনখিনি কিছুমান এনেকুৱা হয় ন আমাৰ এক্সামত খৰধৰ হৈ বা কনফিউজনত আমি জনা বস্তুবোৰ ভুল কৰি আহোঁ, সেই ভুলবোৰ যাতে নহয় তাৰ কাৰণে বাৰে বাৰে ৰিভিজন কৰা। লগতে কি কৰা, MCQ প্ৰেক্টিচ কৰা। MCQ PYQs বোৰ চল্ভ কৰিব পাৰা। লগতে আমাৰ যোনবোৰ ষ্টেণ্ডাৰ্ড বুক আছে যেনেকে লুচেণ্ট আছে, লুচেণ্টৰ MCQ বোৰ চল্ভ কৰিব পাৰা। দেন আছাম ইয়াৰ বুক আছে আছামৰ কাৰণে। দেন তোমাৰ শৈলন বৈশ্য আছে, সেইবোৰৰ পৰা MCQ বোৰ তোমালোকে প্ৰেক্টিচ কৰিব পাৰা। অ'কে, চ' এই দুটা কামেই কৰা। যিমানখিনি সময় আছে সেইখিনিত মাল্টিপল ৰিভিজন কৰা আৰু MCQ প্ৰেক্টিচ কৰা, যিমান পাৰা প্ৰেক্টিচ কৰিবলৈ ট্ৰাই কৰা। অ'কে, নেক্সট বাকী দুটা এক্সামৰ যিহেতু এতিয়ালৈকে সময় ডেট দিয়া নাই, এক্সামৰ ডেট দিয়া নাই, গতিকে আমি ভাবিব পাৰোঁ যে মিনিমাম আমাৰ ওচৰত 2-3 months আছে এতিয়াও। আৰু আমি তেনেকুৱা ধৰণে আমাৰ ষ্ট্ৰেটেজিটো বনাব লাগে। আমি প্লেনিংটো কৰিব লাগে যে 2-3 monthsৰ ভিতৰত আমি কেনেদৰে প্ৰিপেয়াৰ কৰিব পাৰোঁ, কোনটো ছাবজেক্টত কিমান সময় দিব পাৰোঁ। তাৰ কাৰণে প্ৰথমতে কি কৰা উচিত চোৱা, তোমালোকে কি কৰিবা, PYQs খিনি উলিয়াবা, PYQs এনালাইচিছ। PYQs এনালাইচিছ কৰিলে কি পোৱা যায়, প্ৰথমতে তুমি এইটো আইডিয়া পাবা যে তুমি কোনটো টপিকৰ ওপৰত, কোনটো ছাবজেক্টৰ ওপৰত বেছি গুৰুত্ব দিয়া উচিত, কোনটো ছাবজেক্টত তুমি বেছি টাইম ইনভেষ্ট কৰিলে লাভ হ'ব। যেনেকে চোৱা, আছাম টপিক্সৰ পৰা বহুখিনি কুৱেশ্যন অহা দেখা যায়, আছাম টপিক্সৰ পৰাই প্ৰায়বোৰ কুৱেশ্যনছ আহে। চ' তুমি এইখিনিত সময় বেছিকে দিব লাগিব। ঠিক তেনেকে কাৰেণ্ট এফেয়াৰ্ছ আছে, কাৰেণ্ট এফেয়াৰ্ছৰ পৰা তোমালোকৰ বহুত কুৱেশ্যনছ আহে আজিকালি, এইটো বস্তুটো স্কিপ কৰিব নোৱাৰে। চ' কাৰেণ্ট এফেয়াৰ্ছতো সময় তেনেকেই দিব লাগিব। দেন হিষ্ট্ৰী আছে, ইণ্ডিয়ান হিষ্ট্ৰীৰ মডাৰ্ণ ইণ্ডিয়ান হিষ্ট্ৰী পাৰ্ট 2ৰ পৰা বেছি কুৱেশ্যনছ আহে। দেন পলিটিৰ পৰা আহে, দেন ইকনমিক্স পৰা আহে। ত' তেনেকে নিজৰ চিলেবাছ মতে সেই বস্তু চাই ল'বা যে কোনটো ছাবজেক্টৰ পৰা বা কোনটো টপিক্সৰ পৰা বেছি কুৱেশ্যনছ আহিছে আৰু মই কোনটোত তেনেধৰণে সময় দিয়া উচিত। অ'কে, সেই বস্তুটো এবাৰ চাই এনালাইচিছটো নিজৰ মতে কৰি ল'বা তোমালোকে। নেক্সট তোমালোকে কি কৰিব লাগে, এখন ষ্টাডি ৰুটিন বনাব লাগে, নিজৰ কাৰণে এখন ডেইলি ৰুটিন বনাব লাগে। 2-3 মাহ বুলিয়ে এতিয়া ধৰি লোৱা তোমালোকে, আৰু সেই 2-3 মাহৰ এটা একদম কমপ্লিট প্লেনিং হ'ব লাগে। তোমাৰ 2-3 মাহত মোৰ ইমানকেইটা ছাবজেক্ট আছে, মই ইমান দিন ইমান সময় পঢ়ি কমপ্লিট কৰিম। যোনে যিমান সময় লগাব পাৰা দিনটোত, কিছুমান জব কৰাও কেণ্ডিডেট আছে, চ' তেওঁলোকে কম সময় দিব পাৰিব, তেনেকুৱা ধৰণে নিজৰ ৰুটিনখন বনোৱা। কিছুমানে ফুল টাইম তোমাৰ প্ৰিপাৰেশ্যনতে লগাইছা, ত' তোমালোকে বেছি সময় দিব পাৰিবা, ত' তোমালোকৰ সেইটো এডভান্টেজ আছে, সেইটো কেনেকে ইউজ কৰিবা সেইটোত ধ্যান দিয়া। তেনেকে এখন ৰুটিন বনোৱা য'ত তোমাৰ ডেইলি ছাবজেক্টবোৰতো থাকিবই, slot 1 slot 2 কেনেকে কি কি ছাবজেক্ট পঢ়িবা, লগতে ডেইলি এটা শ্লট ৰাখিবা ৰিভিজনৰ কাৰণে। অ'কে, আৰু MCQ প্ৰেক্টিচ কাৰণে। ৰিভিজনটো চোৱা কি হয়, যদি আমি অকল পঢ়ি পঢ়ি গৈ থাকো ৰিভিজন নকৰাকে, তো পাহৰি গৈ থাকিম। আমি দুদিনমান এনেকুৱা লাগিব মনত আছে, এসপ্তাহ হ'ব আমি নতুন নতুন ছাবজেক্ট পঢ়ি গৈ থাকিম, এসপ্তাহৰ আগত কি পঢ়িছিলো সেইখিনি মনত নাথাকে। গতিকে ৰিভিজনটো বহুত প্ৰয়োজন। তুমি যিখিনি পঢ়ি পঢ়ি গৈ আছা লগে লগে ৰিভিজনো যাতে কৰি গৈ থাকা।
সেইটো কাৰণে সদায় টাইম উলিয়াবই লাগিব অলপ আৰু লগতে MCQ প্ৰেক্টিচ অ'কে কিছুমানে ৰিভিজন এনেকুৱা ধৰণে কৰে ধৰি লোৱা আজি দিনটোত যি পঢ়িলো সেইখিনি হোৱাৰ আগত 1 ঘণ্টামান বা আধা ঘণ্টা সময় উলিয়াই কুইক ৰিভিজন এটা কৰে বা কিছুমানে নেক্সট দিনাখন কৰে নেক্সট দিনা মৰ্ণিং উঠি বা দুপৰীয়া কোনোবা এটা সময় উলিয়াই আগদিনাখন যি পঢ়িছিল সেইখিনি ৰিভিজন কৰে তেনেকুৱা ধৰণে ৰিভিজন কৰিব পাৰা নিজৰ সুবিধা মতে আৰু MCQ প্ৰেক্টিচ কৰি যোৱা MCQ প্ৰেক্টিচটো তোমাৰ টাইম মেনেজমেন্টৰ কাৰণে বা তোমাৰ যোনবোৰ চিলি মিষ্টেক হয় সৰু সৰু বস্তুবোৰ জনা বস্তুবোৰ ভুল হৈ যায় কেতিয়াবা আমি চেন্টেন্সটো বুজাত ভুল হয় সেই ভুলবোৰ MCQ প্ৰেক্টিচ কৰি আমি ঠিক কৰিব পাৰো তেনেধৰণে নিজৰ প্ৰিপাৰেচনটোৰ কাৰণে এটা প্লেনিং কৰি লোৱা আৰু সেই ৰুটিনখন ফ'ল' কৰিবলৈ ট্ৰাই কৰা ষ্ট্ৰিক্টলি ফ'ল' কৰিবলৈ ট্ৰাই কৰা অ'কে আৰু MCQ প্ৰেক্টিচৰ কাৰণে মই বুক লিষ্ট দি দিছো ইয়াতে তোমালোকে এইখন বুক ফ'ল' কৰিব পাৰা লগতে APSC PYQs বোৰ চল্ভ কৰিব পাৰা কাৰেণ্ট এফেয়াৰ্ছৰ কাৰণে মান্থলি কাৰেণ্ট এফেয়াৰ মেগাজিন যোনবোৰ ৰেপুটেড কোচিং চেণ্টাৰ আছে তেওঁলোকৰ মান্থলি মেগাজিনবোৰ পঢ়িব পাৰা তোমালোকৰ এই প্ৰিপাৰেচনটো চিম্প্লিফাই আৰু ষ্ট্ৰিমলাইন কৰিবলৈ আমি চিভিল কুইক ৰিভিজনৰ ফালৰ পৰা এটা কোৰ্চ লঞ্চ কৰিছো ইয়াতে টেকনিকেল আৰু নন টেকনিকেল দুইটা চিলেবাছে কভাৰ কৰা হ'ব উইথ PYQ চল্ভ আৰু ডেইলি প্ৰেক্টিচ কুৱেশ্যনছ অ'কে চ' তোমালোকে যদি ভাবা তোমালোকক প্ৰিপাৰেচনটোত কোনোবা মেণ্টৰৰ প্ৰয়োজন আছে তোমালোকক অলপ হেল্প লাগে তোমালোকে আমাৰ কোৰ্চটো জইন কৰিব পাৰা আমাৰ এপটো ডাউনলোড কৰিব পাৰা লগতে JEE ফিচাৰীৰ যিহেতু সময় খুব কম আছে তোমালোকৰ 18 to 19 days আছে তোমালোকৰ এতিয়া এটাই কাম হ'ব লাগে ৰিভিজন কৰা আৰু ডেইলি MCQ প্ৰেক্টিচ কৰা সেই লাষ্ট মিনিট প্ৰেক্টিচৰ কাৰণেও আমি এটা টেষ্ট চিৰিজ লৈ আনিছো ইয়াতে তোমাৰ 6টা টেষ্ট চিৰিজ থাকিব 6 টোটেল টেষ্ট চিৰিজ তাৰে 3টা থাকিব ফুল লেংথ টেষ্ট য'ত তোমালোকৰ যেনেকে মেইন এক্সামটো হয় তোমালোকৰ গোটেই ছাবজেক্টখিনি থাকে লগতে ৰিজনিং ইংলিছ গোটেইখিনি থাকে তেনেকুৱা ধৰণে 3টা থাকিব আৰু 3টা তোমালোকৰ ছাবজেক্ট টেষ্ট থাকিব ছাবজেক্ট টেষ্ট মানে তোমালোকৰ 3টা সেইটো ভগাই দিয়া হৈছে ধৰি লোৱা এখন পেপাৰত জিঅ'গ্ৰাফী হিষ্ট্ৰী এনভাইৰনমেণ্ট তেনেকে দিয়া হৈছে কোনোবা এখনত আছাম পলিটি তেনেকুৱা ধৰণে দিয়া হৈছে চ' তেনেকুৱা 3টা ছাবজেক্ট টেষ্ট থাকিব আৰু 3টা ফুল লেংথ টেষ্ট থাকিব অ'কে লগতে তোমালোকে চলিউশ্যনছবোৰো পাই যাবা আৰু সেইটো টেষ্ট গোটেই 6টা টেষ্টৰ PDF পাই যাবা আমি চিভিল কুইক ৰিভিজনৰ ফালৰ পৰা 2টা টেষ্ট আগতেও দিছিলো টেকনিকেল আৰু নন টেকনিকেলৰ কাৰণে য'ৰ পৰা ভালেখিনি কুৱেশ্যনছ কমন আহিছে চ' মই ভাবো এই টেষ্ট চিৰিজ কেইটাই তোমালোকৰ প্ৰেক্টিচত হেল্প কৰিব লাষ্ট মিনিট প্ৰেক্টিচৰ কাৰণে গতিকে তোমালোকে যদি বিচাৰা টেষ্ট চিৰিজটো ল'ব পাৰা যদি কিবা কুৱেৰিজ আছে তোমালোকে এই নাম্বাৰটোত কল কৰি সুধিব পাৰা অ'কে চ' ডেটছ অল এইখিনি কথাই জনাব আছিল তোমালোকক থেংক ইউ এভৰিৱান